নমস্কাৰ নিউজ প্লাস অসমৰ প্ৰতিজন দৰ্শকক মই ৰূপমে পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছো। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। জনাই আছো ৰাজ্যবাসীলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। বিধায়ক অখিল গগৈৰ বাসগৃহত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। নিশাই উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ আৰু অখিল গগৈৰ বাসগৃহৰ যি চৌহদ আছে সেই চৌহদতেই আছিল মহিলাগৰাকী আৰু এই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো। আমি জনাই আছো বিস্তাৰিতভাৱে এই মুহূৰ্তত। আজিৰ দিনটোৰ অতিকৈ ডাঙৰ খবৰ, অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ। মহানগৰীৰ নিজৰাপাৰাৰ ঘৰৰ চৌহদত মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা বুলি জানিব পৰা গৈছে আৰু অখিল গগৈৰ কেম্পাছৰ ভিতৰতে আছে মহিলাগৰাকীৰ বাসগৃহ আৰু অকলশৰে অখিল গগৈৰ বাসগৃহৰ চৌহদতে আছিল মহিলাগৰাকী। মাজনিশা চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো আৰু তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈ কিনিছিল মাটি আৰু ক্ৰয় কৰা ভূমিখিনিতে আছে এতিয়া অখিল গগৈ বাস কৰা ঘৰটো। আৰু খবৰ অনুসৰি কিছু দিনৰ পৰা অসুস্থ হৈ আছিল মহিলাগৰাকী। শনিবাৰে সন্ধিয়া 6:30 বজাত শনিবাৰে সন্ধিয়া 6:30 বজাৰ পৰা দুৱাৰ খোলা নাছিল মহিলাগৰাকীয়ে আৰু অখিল গগৈৰ পৰিয়ালে খবৰ দিছিল মহিলাগৰাকীৰ স্বামী আৰু স্বামী অহাৰ পিছতে দুৱাৰ খোলাত মৃতদেহ অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকী আৰু নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে মৃতদেহটো। আৰু এতিয়া দিব বিচাৰিছো ৰাজ্যবাসীলৈ এটা বিগ ব্ৰেকিং নিউজ। অসমৰ পৰা চাহ শ্ৰমিকসকলক ঝাৰখণ্ডলৈ ঘূৰাই নিয়াৰ চেষ্টা চলাইছে হেমন্ত সোৰেনে। ঝাৰখণ্ডৰ চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰি প্ৰতিশোধ ল'বলৈ সাজু হৈ পৰিছে হেমন্ত সোৰেন। কিয়নো ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই হেমন্ত সোৰেন চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল আৰু থকাহৰকা কৰিছিল হেমন্ত চৰকাৰক। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে সাজু হৈ পৰিছে এতিয়া হেমন্ত সোৰেনে। এই মুহূৰ্তত জনাই আছো সবিশেষ খবৰ। এতিয়া মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই প্ৰতিশোধ ল'বলৈ সাজু হৈ পৰিছে হেমন্ত সোৰেন। অসমত বাস কৰা চাহ শ্ৰমিকক ঘূৰাই নিয়াৰ যোজা এতিয়া হেমন্ত সোৰেনৰ। ঝাৰখণ্ডত চতুৰ্থবাৰলৈ চৰকাৰ গঠন কৰি কেবিনেটত অসমৰ প্ৰসংগ আৰু অসমৰ চাহ বাগিচালৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে আহিব ঝাৰখণ্ডৰ প্ৰতিনিধি। অসমৰ ভূমিত থাকি শ্ৰমিকক দুৰ্দশাৰ ক্ষেত্ৰ অধ্যয়ন কৰিব সোৰেনৰ প্ৰতিনিধিয়ে। আৰু হেমন্ত সোৰেনৰ মন্তব্য, চৰকাৰ গঠন কৰিয়ে আমি আমাৰ সংকল্প পূৰণ কৰিলোঁ। ঝাৰখণ্ডৰ বহু সংখ্যক মূল বাসিন্দা অসমত বাস কৰে আৰু অসমত বসবাস কৰা ঝাৰখণ্ডৰ বাসিন্দাৰ জীৱন প্ৰণালীৰ ক্ষেত্ৰ অধ্যয়ন কৰিব আমাৰ দলে আৰু চৰকাৰ গঠন কৰি দিয়া প্ৰতিনিধি দলে প্ৰতিবেদন দাখিল কৰিব এতিয়া চৰকাৰক। আৰু পূৰ্বেও অসমত থকা ঝাৰখণ্ডৰ চাহ শ্ৰমিকক ঘূৰি অহাৰ আহ্বান জনাইছিল হেমন্ত সোৰেনে। আৰু অসমত 15ৰ পৰা 20 লাখ জনজাতীয় লোকে এতিয়াও নিজৰ প্ৰাপ্যৰ বাবে যুঁজি আছে। কিন্তু বৰ্তমানেও অসমৰ চৰকাৰে STৰ মৰ্যাদা দিয়া নাই তেখেতসকলক আৰু বঞ্চিত কৰি ৰখা হৈছে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা। আৰু এই অভিযোগ তুলি 25 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখিছিল হেমন্ত সোৰেনে। কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ হেমন্ত সোৰেনৰ। ঝাৰখণ্ড নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই থকাহৰকা কৰিছিল হেমন্ত সোৰেন চৰকাৰক আৰু ঝাৰখণ্ডৰ জনজাতীয় লোকক শোষণ কৰাৰো অভিযোগ তুলিছিল হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ। এক প্ৰকাৰে JMM দলক থকাহৰকা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া চৰকাৰ গঠন কৰি প্ৰথম কেবিনেটত প্ৰতিশোধ ল'লে হেমন্ত সোৰেনে। আৰু এতিয়া দিব বিচাৰিছো ৰাজ্যবাসীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ডিচেম্বৰ মাহৰ 1 তাৰিখ। আজিৰ দিনটোৰ পৰাই কেইবাটাও নিয়ম সলনি হ'ব, কিয়নো আজিৰ দিনটোৰ পৰাই ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি আপোনাৰ ক্ৰেডিট কাৰ্ড পৰ্যন্ত কেইবাটাও নতুন নিয়ম আহিব
আপোনালোকৰ পাকঘৰৰ পৰা আৰম্ভ কৰি আপোনাৰ পকী ঘৰলৈ পৰিব ইয়াৰ প্ৰভাৱ। কি কি এই নতুন নিয়ম সলনি হ'ব আমি লৈ আহিছোঁ নিউজ প্লাছ অসমৰ প্ৰতিজন দৰ্শকৰ বাবে। বাতৰিটোলৈ মন কৰিব, আজি হৈছে 1 ডিচেম্বৰ। আজিৰে পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম সলনি প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। 1 ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ দাম হাল সলনিৰ সম্ভাৱনা, ঘৰুৱাৰ লগতে বাণিজ্যিক গেছৰ দাম সলনিৰ সম্ভাৱনা, SBI সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নিয়ম আৰু গ্ৰাহকৰ বাবে ঘোষণা কৰিব কেইবাটাও নতুন নিয়ম। 31 ডিচেম্বৰ হৈছে বিনামূলীয়াকৈ আধাৰ পান কাৰ্ডৰ লিংকৰ শেষ সময়সীমা আৰু 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকী কৰিব লাগিব আধাৰ আপডেট, লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পেন কাৰ্ডৰ। আৰু UIDAI জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আজিৰে পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা। পৰৱৰ্তী খবৰ এতিয়া সাৱধান হওক আপুনি, কিয়নো আপুনি হ'ব পাৰে এতিয়া চিলনী চোৰৰ টাৰ্গেট। কিয়নো মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে চিলনী চোৰ। আমি জনাই আছো সবিস্তাৰে এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব, মহানগৰীত ইটোৰ পিছত আনটো চিলনী চোৰৰ ঘটনা। এইবাৰ চেইন চুৰি কৰিব আহি চুৰিকাঘাত কৰিলে এগৰাকী মহিলাক। ভুক্তভোগী মহিলাগৰাকীৰ নাম হৈছে কাঞ্চন সিনহা আৰু 2 দুৰ্বৃত্তই কাঢ়িব খুজিছিল তেখেতৰ সোণৰ চেইন নিব নোৱাৰি চুৰিকাঘাত কৰিলে মহিলাগৰাকী আৰু বাইকত আহিছিল 2 দুৰ্বৃত্ত আৰু এই ঘটনা সংঘটিত কৰি বাইক লৈ পলায়ন কৰে দুৰ্বৃত্তকেইজনে। বৰ্তমান দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰা হৈছে ভুক্তভোগী মহিলাগৰাকী। পৰৱৰ্তী খবৰ, PM কিষাণৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে। 19 নং কিস্তিৰ ধন শীঘ্ৰেই লাভ কৰিব। জানুৱাৰী মাহতে হিতাধিকাৰীসকলে লাভ কৰিব এই ধন আৰু এই ধন পাবলৈ হ'লে কি কি কৰিব লাগিব এই সন্দৰ্ভত জনাম আমি। জনাই আছো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰ। 19 নং কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়াই কৰক আপুনি এই কাম। জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব 19 নং কিস্তিৰ ধন আৰু এই আঁচনিৰ সুবিধা ল'বলৈ কৃষকে KYC সম্পূৰ্ণ কৰাটো এতিয়া প্ৰয়োজনীয়। ডিচেম্বৰ মাহতে KYC সম্পূৰ্ণ নকৰিলে নাপাব 19 নং কিস্তিৰ ধন আৰু নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব আপুনি KYC। KYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক আৰু আধাৰৰ লগতে হিতাধিকাৰীৰ থাকিব লাগিব মোবাইল নং। PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in ত লাভ কৰিব অধিক তথ্য আৰু PM কিষাণ সন্মান নিধি যোজনাৰ অধীনত বছৰি 6,000 টকাকৈ দিয়ে